লাখপতি বাইদেউৰ বাবে 10,000 টকা 21 তাৰিখৰ পৰা আমি দিয়া আৰম্ভ কৰিম। এই 21 আগষ্টৰ পৰা এটা এটাকৈ সমষ্টিত আমি দি গৈ থাকিম। চৰকাৰৰ চাকৰিত কোনো ল'ৰা ছোৱালীয়ে টকা পইচা দিব নালাগে। আজি আমাৰ যুৱকসকলে মোক সোধে পুলিচৰ চাকৰি কেতিয়া ওলাব, কামাণ্ডোৰ ৰিজাল্ট কেতিয়া দিব, থাৰ্ড গ্ৰেড কেতিয়া হ'ব, ফৰ্থ গ্ৰেড কেতিয়া হ'ব। আটাইতকৈ যাৰ ঘৰত খাব নাই, মাকে চব্জি বেপাৰ কৰে, তাৰ ল'ৰা ছোৱালীয়েও আজি চৰকাৰী চাকৰি পাইছে। আজি দিছপুৰত যদি আমি দুৰ্নীতি নোহোৱাকৈ সকলো জাতি উপজাতিক চাকৰি দিব পাৰোঁ, কোকৰাঝাৰ আৰু বিটিআৰতো আমি সকলো জাতি উপজাতি দুখীয়া মানুহৰ বাবে চাকৰিৰ আমি ব্যৱস্থা কৰিব লাগিব। মই এটাই লক্ষ্য দেখো যে অসমত যাতে যি ধৰণে দুখীয়া গৰীব ল'ৰা ছোৱালীয়ে আজি চৰকাৰী চাকৰি পাইছে, আমাৰ বিটিআৰৰো পৰীক্ষা দিয়াৰ পিছত সকলো জাতি জনগোষ্ঠীৰ মানুহে যাতে ভাবিব পাৰে যে আমিও ন্যায় পাইছো, আমাৰ ঘৰৰ ল'ৰা ছোৱালীয়েও কাম পাইছে, প্ৰতিটো জনগোষ্ঠীৰ মানুহে সমান অধিকাৰ পাইছে। হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ পঢ়িবৰ বাবে মাহত 1,000 কৰি চৰকাৰৰ পৰা টকা পাব। ডিগ্ৰীত 1250 টকা পাব আৰু পিজি পঢ়িলে মাহত চৰকাৰৰ পৰা 2,500 টকাকৈ লাভ কৰিব। আজি মেট্ৰিক পৰীক্ষা দিব যি ল'ৰা ছোৱালীয়ে এইবাৰ মেট্ৰিকত ফৰ্ম ফিল আপ কৰিব, তেওঁলোকে যাতে কিতাপ কিনিব পাৰে, নোটছ কিনিব পাৰে। মেট্ৰিক পৰীক্ষা নোহোৱালৈকে সকলো ল'ৰা ছোৱালীয়ে মাহত 300 টকাকৈ চৰকাৰৰ পৰা পাই থাকিব। আজি এটা এটাকৈ দুখীয়া মানুহৰ বাবে লাখপতি বাইদেউৰ বাবে 10,000 টকা 21 তাৰিখৰ পৰা আমি দিয়া আৰম্ভ কৰিম। এই 21 আগষ্টৰ পৰা এটা এটাকৈ সমষ্টিত আমি দি গৈ থাকিম। আজি এই গোটেইবিলাক কাম অসম চৰকাৰে কৰা কাম। এতিয়া অসম চৰকাৰে কৰা কামৰ লগত 17 ছেপ্টেম্বৰৰ পৰা মোদীজীৰ জন্মদিনৰ পৰা অৰুণোদয় আঁচনি লাভ কৰিব। যেতিয়া আগত অৰুণোদয় আছিলে, বিটিআৰত ভাল কৰি নিৰ্বাচন হোৱা নাছিলে, কোনোবাই পাইছিলে কোনোবাই পোৱা নাই। এইবাৰ মই নিজে বাক্সা জিলাৰ ডিসি অফিসত বহি মই ডিসিক কৈ গৈছো যে লাগিলে 10টা অৰুণোদয় আমি বাক্সা জিলাৰ কাৰণে বেছিকৈ দিম, কিন্তু কোনো মানুহ বঞ্চিত হ'ব নালাগে, সকলো দুখীয়া মানুহে অৰুণোদয় পাব লাগিব। 2 এদিনতে আপোনালোকে ফৰ্ম পাব আৰু এইবাৰ আমি সকলোকে দুখীয়া পৰিয়ালক অৰুণোদয় আঁচনি দিয়াৰ বাবে যত্ন কৰিছো। ওদালগুৰি, তামুলপুৰ, বাক্সা, চিৰাং, কোকৰাঝাৰ মই মুখ্যমন্ত্ৰী হৈও নিজে ডিসি অফিসত আহি মই সকলোৰে লগত আলোচনা কৰিছো আৰু মই সকলোকে কৈছো যে এইবাৰ কাকো বঞ্চিত কৰিব পৰা নাযাব। সকলো মানুহকে আমি ন্যায় দিব লাগিব। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে গম পাইছে যে এইবাৰ অৰুণোদয় আঁচনিৰ লগত আমি আৰু এটা নতুন আঁচনি আনিছো যে যিসকল অৰুণোদয় পৰিয়ালে গেছ কিনিব, গেছৰ চিলিণ্ডাৰ কিনিব, তেওঁলোকৰ গেছৰ চিলিণ্ডাৰ অৰুণোদয় হলে আমি 250 টকা দাম আমি কমাই দিম। অৰ্থাৎ মই যদি অৰুণোদয় পৰিয়াল 900 টকাৰ গেছ, 950 টকাৰ গেছ মই 700 টকাত পাম। 550 টকাৰ গেছ মই 300 টকাত পাম। তাৰ মানে অৰুণোদয় পৰিয়ালে গেছ কিনিলেই লগে লগে
250 টকা আমাৰ বেংক একাউণ্টত সোমাই যাব আজি 1250 টকাৰ অৰুণোদয় 250 টকা গেছৰ চিলিণ্ডাৰত কম দাম তাৰ লগে লগে ৰেচন কাৰ্ডত আমি আগতে চাউল পাইছিলো 1 অক্টোবৰৰ পৰা ৰেচন কাৰ্ডত আমি দালিও কম দামত পাম নিমখো কম দামত পাম আমি চেনিও কম দামত পাম আপোনালোকে ৰেচন কাৰ্ডত এই গোটেই সুবিধাবিলাক এতিয়া লাভ কৰিম শ্ৰদ্ধাৰ ৰাইজ 6 আগষ্টৰ পৰা নিযুত মইনা আঁচনি ছোৱালীয়ে হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ পঢ়িবৰ বাবে মাহত 1000 কৰি চৰকাৰৰ পৰা টকা পাব ডিগ্ৰীত 1250 টকা পাব আৰু পিজি পঢ়িলে মাহত চৰকাৰৰ পৰা 2500 টকাকৈ লাভ কৰিব আজি মেট্ৰিক পৰীক্ষা দিব যি ল'ৰা ছোৱালী এইবাৰ মেট্ৰিকত ফৰ্ম ফিলআপ কৰিব তেওঁলোকে যাতে কিতাপ কিনিব পাৰে নোটছ কিনিব পাৰে মেট্ৰিক পৰীক্ষা নোহোৱালৈকে সকলো ল'ৰা ছোৱালীয়ে মাহত 300 টকাকৈ চৰকাৰৰ পৰা পাই থাকিব আজি এটাকৈ দুখীয়া মানুহৰ বাবে লাখপতি বাইদেউৰ বাবে 10,000 টকা 21 তাৰিখৰ পৰা আমি দিয়া আৰম্ভ কৰিম এই 21 আগষ্টৰ পৰা এটাকৈ সমষ্টিত আমি দি গৈ থাকিম আজি এই গোটেইবিলাক কাম অসম চৰকাৰে কৰা কাম এতিয়া অসম চৰকাৰে কৰা কামৰ লগত আমি যদি কোকৰাঝাৰৰ পৰা আৰু আঁচনি ল'ব পাৰো আমাৰ কিমান সুবিধা হ'ব পাৰে আজি আপোনালোকে সব অসম চৰকাৰৰ চাকৰি 1 টকাও দিব নালাগে কোনেও 1 টকাও দিব নালাগে জাতি ধৰ্ম বৰ্ণ সকলোৱে চাকৰি পাব পাৰে মোৰ ইচ্ছা অহাবাৰ চৰকাৰ হোৱাৰ পিছত কোকৰাঝাৰৰ চাকৰিও জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ল'ৰা ছোৱালীয়ে পাব লাগিব সকলোৱে পাব লাগিব দিছপুৰৰ চাকৰি যেনেকে সকলোৱে পায় কোকৰাঝাৰৰ চাকৰিও সকলোৱে পাব লাগিব আমি এই বিটিআৰত সকলো শ্ৰেণীৰ ৰাইজৰ বাবে সমান সুবিধাৰ আমি সৃষ্টি কৰিব লাগিব সেইবাবে বিটিআৰৰ আজি 30 বছৰৰ সমস্যা যোৱা 5 বছৰত আমি যিমান কাম কৰিলো অহা 5 বছৰত সকলো সমস্যা স্থায়ীভাৱে সমাধান কৰিবৰ বাবে আমি এইবাৰ পদুম ফুলত ইলেকশ্যন খেলিম মই আকৌ কৈছো বিপিএফও আমাৰ শত্ৰু নহয় ইউপিপিএলও আমাৰ শত্ৰু নহয় আমি কাৰো বেয়া কথা নকওঁ মোক কোনোবাই ক'ব পাৰে যে আপুনি বিপিএফৰ এগেইনষ্টত একো কোৱা নাই আপুনি ইউপিপিএলৰ এগেইনষ্টত একো কোৱা নাই